নমস্কাৰ বন্ধুসকল, ৱেলকাম টু এনাডাৰ ভিডিঅ' অফ আছাম মেডিয়েভেল হিষ্ট্ৰী। আন ভিডিঅ'সমূহৰ দৰেই আজিৰ এই ভিডিঅ'ত আমি মেডিয়েভেল আছামৰ 30টা মষ্ট ইম্পৰ্টেণ্ট MCQ প্ৰশ্ন উইদিন 10-12 মিনিটৰ ভিতৰতে ৰিভাইজ কৰাৰ চেষ্টা কৰিম। আপুনি যদি আন ইউটিউব চেনেলৰ লাইভ ষ্ট্ৰীম বা ভিডিঅ'সমূহ চায়, তেওঁলোকে আধা ঘণ্টা বা 25 মিনিটত আপোনাক মাত্ৰ 10টাৰ পৰা 12টা প্ৰশ্নহে কৰায়। কিন্তু মোৰ এই চেনেলত মই মেক্সিমাম 30ৰ পৰা 50টা প্ৰশ্ন 10 মিনিটৰ ভিতৰতে ৰিভাইজ কৰোৱাৰ চেষ্টা কৰোঁ। মোৰঅভাৰ এই ভিডিঅ'টো আপোনালোকৰ আপকামিং যিকোনো ষ্টেট লেভেল কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হ'ব। গতিকে ভিডিঅ'টো লাষ্টলৈ চাওক আৰু নিজকে টেষ্ট কৰক যে 30টা MCQৰ ভিতৰত আপুনি কেইটাৰ উত্তৰ আগতীয়াকৈ জানে। তাৰোপৰি আপোনাক ইয়াতে জনাই থওঁ, ভিডিঅ'টো লাষ্টত আপোনাৰ বাবে থাকিব কাৰেণ্ট এফেয়াৰৰ পৰা এটা প্ৰশ্ন হোমৱৰ্ক। যদি প্ৰশ্নটোৰ উত্তৰ আপুনি কাৰো সহায় নোলোৱাকৈ মানে গুগল বা আন চ'ৰ্চৰ পৰা নজনাকৈ আগতীয়াকৈ জানে, ইট মিনছ আপোনাৰ প্ৰিপাৰেশ্যন সঠিক ডাইৰেকশ্যনতে হৈ আছে। চেম ডাইৰেকশ্যনতে কেৰি অন কৰি গৈ থাকক। চ' বলক আজিৰ এই ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন মই আপোনালোকৰ বাবে লৈ আনিছোঁ এইটো। হু ইজ কনচিডাৰ্ড টু বি দ্য গ্ৰেটেষ্ট পয়েট অফ দ্য আহোম পিৰিয়ড? কাক আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি বুলি গণ্য কৰা হয়? অপশ্যনসমূহ আপোনাৰ স্ক্ৰীণত আছে। অপশ্যনসমূহ হ'ল মানকাৰ, চণ্ডীদাস, কবিৰাজ চক্ৰৱৰ্তী নে এটাও নহয়। তো 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো আপুনি গেছ কৰিব পাৰিছেনে? তো অপশ্যন চি কবিৰাজ চক্ৰৱৰ্তীটো হ'ব কাৰেক্ট এনচাৰ। 122 নম্বৰ প্ৰশ্নটো হ'ল ঋষভান অনুষ্ঠান কোনে উদযাপন কৰিছিল? ঋষভান চেৰিমনি ৱাজ পাৰফৰ্মড বাই দ্য ডেছ। তো কোনে উদযাপন কৰিছিল? অপশ্যনসমূহ দিয়া আছে কছাৰী, আহোম, চুতীয়া নে মৰাণ। 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, আহোমসকলে উদযাপন কৰিছিল। 123 নম্বৰ, 123 ক'ৰ পৰা আহিছে বুলি আপুনি কনফিউজ নহ'ব, বিকজ এইটো আমাৰ আছাম মেডিয়েভেল হিষ্ট্ৰীৰ 5th ক্লাছ হয়। এটা ক্লাছত আমি 30টা MCQ কুৱেশ্যন ৰিভাইজ কৰোঁ। তো আজিৰ ভিডিঅ'ত আমি 120ৰ পৰা 150 লৈ 30টা MCQ ৰিভাইজ কৰিম। তো সেইকাৰণে ফাৰ্ষ্ট ক্লাছৰ পৰা আজিলৈকে আমি এতিয়ালৈকে 123টা প্ৰশ্ন কৰিলোঁ। তো এইটো হ'ল নাম্বাৰিং। প্ৰশ্নত সুধিছে, হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ দ্য কমতা কিংডম? জানেনে আপুনি? আহোম ৰাজ্যৰ প্ৰথমজন ৰজাৰ নামটো আপুনি জানে? কমতা ৰাজ্যৰ কোনজন ৰজা প্ৰথম আছিল বুলি প্ৰশ্নত সুধিছে। অপশ্যনসমূহ দিয়া হ'ল সন্ধ্যা, সিন্ধু, অৰিমত্ত নে মৃগাংক। তো 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, সন্ধ্যা। পৰৱৰ্তী প্ৰশ্নটো হ'ল দ্য এম্ফি থিয়েটাৰ ন'ন এজ ৰংঘৰ ৱাজ বিল্ড এট ৰাংপুৰ বাই। কোনে ৰংপুৰত ৰংঘৰ নামেৰে প্ৰসিদ্ধ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছিল? অপশ্যনসমূহ দিয়া হ'ল ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ, শিৱসিংহ নে গদাধৰ সিংহ। চ' ইয়াৰ বিষয়ে আমি লাষ্ট ক্লাছতো কুৱেশ্যন এটা পাইছিলোঁ। তাত আমি তাক ব্ৰডলি ডিছকাছ কৰিলোঁ। আজিৰ ভিডিঅ'ত আমি বেছি বিশেষ আলোচনা নকৰোঁ। তো কাৰেক্ট এনচাৰটো হ'ব প্ৰমত্ত সিংহ। ৰংঘৰ নামেৰে প্ৰসিদ্ধ প্ৰেক্ষাগৃহ কোনে নিৰ্মাণ কৰাইছিল? প্ৰমত্ত সিংহ। নেক্সট কুৱেশ্যনটো হ'ল অল্ডেষ্ট এম্পি থিয়েটাৰ অফ এছিয়া ইজ। এইটো প্ৰশ্নৰ উত্তৰ আপুনি হয়তো গেছ কৰিব পাৰিছে। প্ৰশ্নত সুধিছে এছিয়াৰ আটাইতকৈ পুৰণি প্ৰেক্ষাগৃহ কোনটো? অপশ্যনসমূহ হ'ল ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ নে এটাও নহয়। তো কাৰেক্ট এনচাৰটো অবভিয়াছলি অপশ্যন এ, ৰংঘৰ হ'ব। নেক্সট কুৱেশ্যনটো হ'ল হুইচ কিং অফ দ্য কামতা কিংডম? Which king of the Kamata kingdom took the title Kametteshwar for the first time? কোন গৰাকী কমতা ৰজাই পোনপ্ৰথমে কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? অপশ্যনসমূহ হ'ল সন্ধ্যা, সিন্ধু, অৰিমত্ত নে মৃগাংক। তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, সন্ধ্যা। পৰৱৰ্তী প্ৰশ্নটো হ'ল দ্য টেম্পল এট দ্য আইলেণ্ড অফ উমানন্দ বিল্ড ফৰ তান্ত্ৰিক ৱৰ্শ্বিপ ৱাজ বিল্ড বাই। কোনে তন্ত্ৰ সাধনাৰ বাবে উমানন্দ দ্বীপত মন্দিৰ নিৰ্মাণ কৰিছিল? উমানন্দ দ্বীপত মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল প্ৰশ্নত সুধিছে। অপশ্যনসমূহ হ'ল গদাধৰ সিংহ, শিৱসিংহ নে ৰুদ্ৰসিংহ নে প্ৰমত্ত সিংহ। তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, গদাধৰ সিংহ। পৰৱৰ্তী কুৱেশ্যনটো যোৱাৰ আগত আপোনাক জনাই থওঁ, যদি আপুনি আমাৰ এই ভিডিঅ'সমূহৰ PDFবোৰ কালেক্ট কৰিব বিচাৰে, তেনেহ'লে ডিছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিছোঁ। তাৰ পৰা আপুনি এই ভিডিঅ'সমূহৰ PDFবোৰ কালেক্ট কৰিব পাৰিব। কুৱেশ্যনটো হ'ল হুইচ আহোম প্ৰিন্সেছ ৱাজ অফাৰ্ড টু দ্য বাৰ্মিজ মনাৰ্ক বদাওপায়া ফৰ দ্য ৰয়েল হাৰেম? মান ৰজা বদাওপায়াৰ ৰাজহৰমৰ বাবে কোনগৰাকী আহোম ৰাজকুমাৰীক অৰ্পণ কৰা হৈছিল? তো অপশ্যনসমূহ হ'ল আইদেউ সন্দিকৈ, মূলা গাভৰু, হেমু আইদেউ নে ৰমণী গাভৰু। 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব হেমু আইদেউ। এইজনী কি কৰা হৈছিল? মান ৰজা বদাওপায়াৰ ৰাজহৰমৰ বাবে অৰ্পণ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল দ্য কমতা কিংডম ৱাজ এটেকড বাই মহম্মদ বিন তুগলক ডিউৰিং দ্য ৰেইন অফ হুইচ কমতা কিং? কোনগৰাকী কমতা ৰজাৰ ৰাজত্বকালত মহম্মদ বিন তুগলকে কমতা ৰজা ৰাজ্য আক্ৰমণ কৰিছিল? তো প্ৰশ্নত সুধিব বিচাৰিছে মহম্মদ বিন তুগলকে আক্ৰমণ কৰাৰ সময়ত কমতা ৰাজ্যৰ ৰজা কোন আছিল? অপশ্যনসমূহ দিয়া হ'ল নৰনাৰায়ণ, ধৰ্মনাৰায়ণ, বৈদ্যশেৱ
নে দুৰ্লভ নাৰায়ণ। তো চাৰিওটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি দুৰ্লভ নাৰায়ণ। পৰৱৰ্তী প্ৰশ্নটো হ'ল দ্য পোৱা মক্কা নিয়াৰ হাজু ৱাজ বিল্ট ইন দ্য মেমৰি অফ। হাজোত পোৱা মক্কা আছে আপোনালোকে জানে, কিন্তু জানেনে পোৱা মক্কা কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল? তো যদি নাজানে আপুনি এইটো প্ৰশ্নত সেই উত্তৰটো জানি ল'ব। অপশ্যনসমূহ দিয়া হ'ল মীৰ লুৎফুল্লাহ শিৱাজী, মীৰ জুমলা, চুলতান গিয়াছুদ্দিন আউলিয়া, আলাউদ্দিন হুছেইন শাহ। চাৰিটা অপশ্যন দিয়া আছে, কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন চি চুলতান গিয়াছুদ্দিন আউলিয়া। পৰৱৰ্তী প্ৰশ্নটো হ'ল 31 নম্বৰ। তো এইটো প্ৰশ্নৰ উত্তৰ জনাৰ আগতে আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, যদি ভিডিঅ'টোত প্ৰথমবাৰ আহিছে, চেনেলটোত প্ৰথমবাৰ আহিছে, তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি নতুন চেনেলটো ছাপোৰ্ট কৰিব। ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁতে বহুত এফৰ্ট প্লাছ ডাটাসমূহ কালেক্ট কৰিব বহুত সময়ৰ প্ৰয়োজন হয়। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে কিন্তু আপোনালোকক কোনো বস্তুৰ প্ৰয়োজন নহ'ব। চ' আই ৰিকুৱেষ্ট ইউ প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰিব। চ' 131 নম্বৰ প্ৰশ্নটো হ'ল ফেমাছ কামৰূপী পইট হেম সৰস্বতী ৱাজ এ কোৰ্ট পইট অফ হুইচ কিং। প্ৰশ্নত সুধিছে হেম সৰস্বতী কবিৰ নামটো আপুনিও শুনিছে হয়তো। হেম সৰস্বতী কোনজন আহোম ৰজাৰ দৰবাৰৰ কবি আছিল বুলি সুধিছে। কোনজন কামৰূপী ৰজাৰ দৰবাৰৰ কবি আছিল বুলি প্ৰশ্নত সুধিছে। অপশ্যনসমূহ দিয়া আছে নৰনাৰায়ণ, ধৰ্মনাৰায়ণ, বৈদ্যশেৱ নে দুৰ্লভ নাৰায়ণ। তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি দুৰ্লভ নাৰায়ণ। আপুনি মনত ৰাখিব হেম সৰস্বতী দুৰ্লভ নাৰায়ণৰ ৰাজ দৰবাৰৰ কি আছিল? কবি আছিল। 132 নম্বৰ প্ৰশ্ন হ'ল হদপাক্য নগৰক কোনে নতুনকৈ দুৰ্জয় বা অভেদ্য নাম প্ৰদান কৰিছিল? তো চাৰিটা অপশ্যন দিয়া আছে ৰত্নপাল, গোপাল, ব্ৰহ্মপাল নে ইন্দ্ৰপাল। তো চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰত্নপালে কি কৰিছিল? হদপাক্যক দুৰ্জয় নাম প্ৰদান কৰিছিল। 133 নম্বৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ডিড দ্য বাৰ্মিজ ফাৰ্ষ্ট ইনভেড আছাম? ইম্পৰ্টেণ্ট প্ৰশ্ন। একচুৱেলি আমাৰ এই ভিডিঅ'সমূহত মই কালেক্ট কৰা গোটেইসমূহ প্ৰশ্নই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বা তেনেধৰণৰ ইম্পৰ্টেণ্ট প্ৰশ্নই হয়। চ' আপুনি ভিডিঅ'টো মনোযোগেৰে চাওক, এটা এটা প্ৰশ্নৰ উত্তৰ আপুনি মনত ৰখাৰ চেষ্টা কৰক, বা আপুনি যদি অলৰেডি জানে দেন ভাল কথা, ৰিভাইজ হৈ যাব। 133 নম্বৰ প্ৰশ্নত সুধিছে মানসকলে পোনপ্ৰথমবাৰে অসমত কেতিয়া আক্ৰমণ কৰিছিল? অপশ্যনসমূহ দিয়া আছে 1819, 21, 22 নে 17। তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1817 চনত মানসকলে পোনপ্ৰথমবাৰে আহোমসকলক আক্ৰমণ কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল কোন ৰজাৰ শাসনকালত মানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল? তো জাষ্ট আমি জানিলোঁ যে 1817 চনত মানসকলে প্ৰথম আক্ৰমণ কৰিছিল। তো ইয়াত সুধিছে সেই সময়ত ৰজা কোন আছিল? চাৰিটা অপশ্যন দিছে যোগেশ্বৰ সিংহ, সুদিংফা, পুৰন্দৰ সিংহ নে চন্দ্ৰকান্ত সিংহ। কাৰেক্ট এনচাৰটো মনত ৰাখিব, সেই সময়ত অসমৰ ৰজা আছিলে পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনটো হ'ল দ্য ছেকেণ্ড বাৰ্মিজ ইনভেজন টুক প্লেচ ইন দ্য ইয়াৰ। প্ৰথমটোতো 1817 হৈছিলে, তো কাৰেক্ট এনচাৰ এইটো হ'বই নোৱাৰে। তো বাকী থাকিল তিনিটা অপশ্যন, তাৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1819 চনত দ্বিতীয়বাৰ বাৰ্মিজসকলে কি কৰিছিল? অসম এটেক কৰিছিল। 134 নম্বৰ প্ৰশ্ন হ'ল মানৰ দ্বিতীয় অসম আক্ৰমণৰ সময়ত কোনে মানসকলক পথ প্ৰদৰ্শন কৰিছিল? চ' যেতিয়া মানুহসকলে ছেকেণ্ড টাইম অসম আক্ৰমণ কৰিছিল সেই সময়ত তেওঁলোকক গাইড কৰা মানুহজন কোন আছিল? অপশ্যনসমূহ হ'ল পুৰন্দৰ সিংহ, হ'বই নোৱাৰে বিকজ সেই সময়ত অসমৰ ৰজাই আছিল পুৰন্দৰ সিংহ। নেক্সট তিনিটা অপশ্যন হ'ল বদন চন্দ্ৰ বৰফুকন, মোমাই তামুলী নে মোমাই বৰবৰুৱা নে মোমাই তামুলী। তো এই চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মোমাই বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল দ্য থাৰ্ড বাৰ্মিজ ইনভেশ্যন টুক প্লেচ ইন দ্য ইয়াৰ। বা মানসকলে তৃতীয়বাৰ কেতিয়া আক্ৰমণ কৰিছিল, বা তৃতীয় আক্ৰমণ কেতিয়া সংঘটিত হৈছিল? 17 আৰু 19 হ'বই নোৱাৰে, 17ত প্ৰথম, 19ত দ্বিতীয়। তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1821 চনত থাৰ্ড টাইম কি কৰিছিল? মানসকলে অসমত আক্ৰমণ কৰিছিল। 138 নম্বৰ প্ৰশ্ন হেম সৰস্বতী এণ্ড হৰিহৰ বিপ্ৰা এনজয় দ্য পেট্ৰনেজ অফ। হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰই কোনগৰাকী ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল বুলি প্ৰশ্নত সুধিছে। তো ইতিমধ্যে প্ৰশ্নটোৰ উত্তৰ হয়তো আমি ডিছকাছ কৰিছোঁ ইনডাইৰেক্টলি। তো ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন ডি দুৰ্লভ নাৰায়ণ। আপুনি মনত ৰাখিব হেম সৰস্বতী দুৰ্লভ নাৰায়ণৰ ৰাজ দৰবাৰৰ কবি আছিল। চ' অৱশ্যে সেইটোৱে হ'ব তাৰ এইটো প্ৰশ্নৰ কাৰেক্ট এনচাৰ। এইটো হ'ল when did the new Vaishnavite movement of শংকৰদেৱৰ took place in Assam? অসমত কেতিয়া শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলনৰ সূচনা হৈছিল? অপশ্যনসমূহ দিয়া আছে 15, 16, 17 নে 18 শতিকাত। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 16 শতিকাত, 15 শতিকাত বুলি মিষ্টেক নকৰিব। আপুনি জানেনে শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? চনটো কমেণ্টত জনাব। 140 নম্বৰ প্ৰশ্ন হ'ল হোৱাট ৱাজ দ্য চিমিলাৰিটি এমং হেম সৰস্বতী এণ্ড কবিৰত্ন সৰস্বতী এণ্ড হৰিহৰ বিপ্ৰ? হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰৰ মাজত কি সাদৃশ্য আছিল? অপশ্যনসমূহ দিয়া হ'ল সকলো কামৰূপী চোৰাংচোৱা আছিল, সকলো কামৰূপী কবি আছিল। তো পৰৱৰ্তী প্ৰশ্নসমূহ অপশ্যনসমূহ পঢ়াৰ দৰকাৰে নাই, কাৰেক্ট এনচাৰটো অপশ্যন বি হ'ব সকলো কি আছিল? কামৰূপী কবি আছিল। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। 141 নম্বৰ কুৱেশ্যনটো হ'ল কোচ ৰাজ পৰিয়ালৰ পূৰ্বপুৰুষ হিচাপে কাক জনা যায়?
তো কোচ ৰাজ পৰিয়ালৰ পূৰ্বপুৰুষ হিচাপে কাক জনা যায়? হৰিয়াল মণ্ডল নে বিশ্বসিংহ, নৰনাৰায়ণ নে মল্লদেৱ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বিশ্বসিংহ। দ্য ৱেল নন কামৰূপী পইট অফ 16th century চন্দ্ৰ ভাৰতে লিভড এট। ষষ্ঠ শতিকাত সুপৰিচিত কামৰূপী কবি চন্দ্ৰ ভাৰতীয়ে কোন ঠাইত বসবাস কৰিছিল? অপশ্যনসমূহ দিয়া আছে বৰপেটা, উমানন্দ, কামাখ্যা নে নৰ্থ গুৱাহাটী? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বৰপেটা। বৰপেটাত কি কৰিছিল? চন্দ্ৰ ভাৰতী বাস কৰিছিল। পৰৱৰ্তী প্ৰশ্ন হ'ল, প্ৰশ্নটোৰ এনচাৰ অলৰেডি চাইছে আপোনালোকে। প্ৰশ্নত সুধিছে হু ৱাজ নিকনেমড কাইট কিং ফৰ স্কিলফুল এণ্ড ছুইফ্ট মিলিটাৰী অপাৰেশ্যনছ। নিপুণ আৰু দ্ৰুত সামৰিক অভিযানৰ বাবে কাক চিলনী ৰজা নামেৰে জনা যায়? তো এনচাৰটো চাইছে আপুনি, চিলাৰায় বা শুক্লধ্বজ কি বুলি জনা যায়? চিলনী ৰজা বুলিও জনা যায়। লাষ্ট ক্লাছত আমি লৰা ৰজা বুলি কোনজন ৰজাক জনা যায় পঢ়িছিলোঁ চাগে। তো তাৰ এনচাৰটো আপুনি মনত আছেনে? যদি আপুনি লাষ্ট ক্লাছটো দেখা নাই, তো এইটো ভিডিঅ' দেখাৰ পিছত এণ্ড স্ক্ৰীণত অহা ভিডিঅ' দুটাৰ পৰা যিকোনো এটা ভিডিঅ' আপুনি চাই ল'ব। আৰু তেনেকুৱা ধৰণে আপুনি আছাম হিষ্ট্ৰীৰ 10-10 মিনিটকৈ যদি দিয়ে আপুনি 1 ঘণ্টাৰ ভিতৰত 150 প্ৰশ্ন আপুনি কি কৰিব? 50 মিনিটৰ ভিতৰত 150টা কুৱেশ্যন ৰিভাইজ কৰিব পাৰিব। তো নিশ্চয় ভিডিঅ'সমূহ চাব, বহুত হেল্পফুল ভিডিঅ' হয় আপোনাৰ আপকামিং যিকোনো কম্পিটিটিভ এক্সামছ লাইক আছাম পুলিচেই হওক বা গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ, যি কি নহওক। বলক আমি 144 নম্বৰ প্ৰশ্নটো কৰোঁ। প্ৰশ্নত সুধিছে বদন বৰফুকন ৱাজ এছেচিনেটেড বাই। বদন বৰফুকনক কোনে হত্যা কৰিছিল? অপশ্যনসমূহ দিয়া আছে ৰাঘৱ, সুবেদাৰ ৰূপ সিং, মাধৱ তামলী নে ভুটাই ডেকা? তো কাৰেক্ট এনচাৰটো অপশ্যন বি হ'ব, সুবেদাৰ ৰূপ সিং। নেক্সট কুৱেশ্যনটো হ'ল চিকান্দাৰ শ্বাহ এটেকড দ্য কমতা কিংডম ইন দ্য ইয়াৰ। কোন চনত চিকান্দাৰ শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰিছিল? অপশ্যনসমূহ দিয়া আছে 1357, 1365, 1366, 1368। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1357। নেক্সট কুৱেশ্যন ইজ দ্য কোচ কিং হু ৰিবিল্ড দ্য কামাখ্যা টেম্পল ৱাজ। তো আমি চাইছিলোঁ কাৰ ৰাজত্ব কালত ইনিচিয়েলি একদম প্ৰথমে কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? আৰু এইটো প্ৰশ্নত সুধিছে নেক্সট টাইম কোনজন কোচ ৰজাই ইয়াক পুনৰ নিৰ্মাণ কৰাইছিল বা মেৰামতি কৰাইছিল? তো অপশ্যনসমূহ আপোনাক দিয়া আছে বলি নাৰায়ণ, নৰনাৰায়ণ, মহেন্দ্ৰ নাৰায়ণ, বিশ্বসিংহ। তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, নৰনাৰায়ণ। 147 নম্বৰ কুৱেশ্যনটো হ'ল দ্য কামাখ্যা ৱাজ ৰিবিল্ড ইন ব্ৰিক্স বাই কোচ কিং নৰনাৰায়ণ। তো ইতিমধ্যে আমি পঢ়িলোঁ নৰনাৰায়ণে কি কৰিছিল? কামাখ্যা মন্দিৰটো ৰিভিল কৰিছিল, কিন্তু কোন চনত কৰিছিল? তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 1565। 148 নম্বৰ প্ৰশ্নটো হ'ল কিং নৰনাৰায়ণ ৰিকনষ্ট্ৰাক্টেড দ্য টেম্পল অফ কামাখ্যা আণ্ডাৰ দ্য ছুপাৰভিজন অফ। কাৰ তত্ত্বাৱধানত ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যনসমূহ দিয়া হৈছে কলাপাহাৰ, গোহাঁই কমল, চিলাৰায় নে এটাও নহয়। তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, চিলাৰায়ৰ তত্ত্বাৱধানত। চাওক আমি অকল কামাখ্যা টেম্পলৰ ওপৰতে 3টা কুৱেশ্যন মেডিয়েভেল হিষ্ট্ৰীৰ লগত ৰিলেট কৰি পঢ়িলে। এনেধৰণেই আমি জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটিক্স চব ৰিলেট কৰি পঢ়াৰ চেষ্টা কৰিম। আৰু তেনেকৈ ৰিলেট কৰি পঢ়িলে আমি গোটেইখিনি বস্তু মনত থাকে। তো 149 নম্বৰ প্ৰশ্নটো হ'ল বদন চন্দ্ৰ বৰফুকন ৱাজ দ্য গভৰ্ণৰ অফ। বদন চন্দ্ৰ বৰফুকন ক'ত ৰাজ্যপাল আছিল? অপশ্যনসমূহ দিয়া আছে, তাৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, কামৰূপ। চ' 150 নম্বৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আছে কোনগৰাকী ৰজাৰ শাসনকালত চিকান্দাৰ শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰিছিল? আমি চালোঁ চিকান্দাৰ শ্বাহে কোন চনত কমতা ৰাজ্য আক্ৰমণ কৰিছিল। ইয়াত সুধিছে সেই সময়ত কমতা ৰাজ্যৰ ৰজা কোন আছিল? অপশ্যনসমূহ চাই লাভ নাই, অলৰেডি এনচাৰটো থাকি গ'ল ইয়াত। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ইন্দ্ৰ নাৰায়ণ আছিল সেই সময়ৰ ৰজা। তো ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনাৰ বাবে যি হোমৱৰ্ক থকাৰ কথা আছিলে, হোমৱৰ্কটো হ'ল ৱেৰ ৱাজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট গ্ৰীণ হাইড্ৰজেন ফিউল ষ্টেচন ইনগ্ৰেটেড। আপুনি জানে ইণ্ডিয়াৰ যিমান মটৰ ভেহিকেল আছে লাহে লাহে ইলেক্ট্ৰিকলৈ শ্বিফ্ট কৰি আছে। তো ইয়াত সুধিছে গ্ৰীণ হাইড্ৰজেন ফিউল ষ্টেচন ভাৰতৰ পোনপ্ৰথমে কোন ঠাইত ইনগ্ৰেট কৰা হৈছে? অপশ্যনসমূহ দিয়া আছে জয়পুৰ, চিমলা, গুৱাহাটী, লে। হয়তো আপুনি এনচাৰটো জানে, যদি জানে ভেৰি গুড, আপুনি বহুত খবৰ ৰাখি আছে প্ৰিপেৰেশ্যনৰ লগত, কাৰেণ্ট এফেয়াৰৰ ওপৰত। ইমানখিনি আছিলে আজিৰ হোমৱৰ্ক। কমেণ্টত জনাব যে হোমৱৰ্কৰ প্ৰশ্নটো আপুনি পাৰে নে নোৱাৰে। যদি নোৱাৰে কাইণ্ডলি গুগল কৰি জনাৰ চেষ্টা কৰিব, এৰি নিদিব। চ' ভিডিঅ'টো লাষ্টলৈ দেখাৰ বাবে থেংক ইউ। এতিয়া আকৌ কৈ আছোঁ, যদি চেনেলটোত নতুন আহিছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এজ পাৰ ইউটিউব এনালিটিক্স অনলি 8% ভিউৱাৰ্ছেহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে। বাকী সকলোৱে দেখিতো আছে, শিকি আছে, কিন্তু শিকাৰ বিনিময়ে ছাবস্ক্ৰাইব কৰিবও টান পাইছে। চ' থেংক ইউ ভিডিঅ'টো লাষ্টলৈ দেখাৰ কাৰণে। চি ইউ চুন, টেক কেয়াৰ।